আপোনালোকক যদি সোধা হয় যে ভাৰতীয় ৰাষ্ট্ৰীয় ভাষা কি, তেন্তে ইয়াৰ উত্তৰ চাগে বহুজনে হিন্দী বুলিয়ে ক'ব, নহয় জানো? কিন্তু ভাৰতৰ প্ৰকৃততে ৰাষ্ট্ৰীয় ভাষা আছেনে? আচলতে ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই, কিন্তু হিন্দী আৰু ইংৰাজী এই দুটাক সাংবিধানিক চৰকাৰী ভাষা বা অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে, কিন্তু ৰাষ্ট্ৰীয় ভাষা হিচাপে নহয়। ভাৰতৰ সংবিধানৰ 343 নং অনুচ্ছেদ অনুসৰি হিন্দী দেৱনাগৰী লিপিত লিখা ভাষা হিচাপে চৰকাৰী ভাষা আৰু ইংৰাজী প্ৰশাসনিক কাম কাজত ব্যৱহাৰ কৰাৰ বাবে ইংৰাজীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতত 22টা সাংবিধানিক স্বীকৃতি ভাষা আছে, যিসমূহ 8ম অনুসূচীত তালিকাভুক্ত কৰা আছে। এই ভাষাসমূহে সকলো ৰাজ্য আৰু অঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতিফলিত কৰে। ভাৰতত 22টা সাংবিধানিক স্বীকৃতি ভাষা হৈছে অসমীয়া, বাংলা, উৰিষ্যা, হিন্দী, গুজৰাটী, কন্নড়, কাশ্মীৰী, মাৰাঠী, মৈথিলী, মালায়ালম, মৈতেই, নেপালী, পাঞ্জাবী, সংস্কৃত, হিন্দী, তামিল, তেলেগু, উৰ্দু, বাংগালী, বড়ো, ডোগৰী, সান্থালী, নেপালী আৰু কংকণী। বন্ধুসকল, দ্বিতীয়টো হৈছে আপোনালোকক যদি সোধা হয় ভাৰতীয় বা ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি, তেন্তে ইয়াৰ উত্তৰ সম্ভৱ বহুজনে হকী খেল বুলিয়ে ক'ব, নহয় জানো? কিন্তু প্ৰকৃততে ভাৰতৰ ৰাষ্ট্ৰীয় খেল আছেনে? আচলতে প্ৰকৃততে ভাৰতৰ কোনো আনুষ্ঠানিক ৰাষ্ট্ৰীয় খেল নাই। বহুদিন ধৰি হকীক ভাৰতৰ ৰাষ্ট্ৰীয় খেল বুলি ধাৰণা কৰি অহা হৈছে। হকী খেল ভাৰতৰ অন্যতম জনপ্ৰিয় খেল আৰু ইয়াৰ ইতিহাস দীঘলীয়া আৰু চহকী, কাৰণ ভাৰতীয় হকী দলৰ অতীতৰ সফলতা, বিশেষকৈ হকী অলিম্পিকত সোণৰ পদক জিকাৰ খেল। সেইবাবে মানুহে হকী খেলক ৰাষ্ট্ৰীয় খেল হিচাপে ধৰি লোৱা হৈছে বা ধৰি আহিছে। কিন্তু ভাৰত চৰকাৰে স্পষ্টকৈ কৈছে যে ভাৰতত হকী বা অন্য কোনো খেলক ৰাষ্ট্ৰীয় খেল হিচাপে স্বীকৃতি দিয়া হোৱা নাই। বন্ধুসকল, তথ্যকেইটা জানি কেনে পালে আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাব।